গুড মৰ্ণিং ফ্ৰেণ্ডছ। আজি আপোনালোকক দেখুৱাম পুৰী জগন্নাথ। গুৱাহাটীৰ পৰা আমি পুৰী জগন্নাথলৈ গৈছিলোঁ। আপোনাৰ এয়া ট্ৰেইনৰ জাৰ্ণিটো ইমান নেদেখাওঁ। আপোনাৰ কামাখ্যাৰ পৰা ট্ৰেইন পাই যাব আপোনালোকে, ডাইৰেক্ট ট্ৰেইন। আপোনাৰ অলপ দিন আগতে ৰিজাৰ্ভেশ্যন কৰিব, নহ'লে টিকেট নাপায়। আমিও টিকেট নাপালোঁ, লাষ্ট আমি তৎকালত টিকেট কৰিবলগীয়া হ'ল। সেইটো কাৰণে দুদিন লাগে আৰু আপোনাৰ গুৱাহাটীৰ পৰা পুৰী পাবৰ কাৰণে। আমি আহি পালোঁহি। এতিয়া আমি ফাৰ্ষ্ট টাইম হোটেল বিচাৰি আছোঁ। হোটেল আগতীয়াকৈ বুক পোৱা নাছিলোঁ। ইয়াত আহি পেলাই হোটেল পাই যায়। আমি ঠিক মন্দিৰৰ কাষতে সাগৰৰ ওচৰত হোটেলখন মানে সেইটো কাৰণে আমি তাতে চাই আছোঁ। এয়া আমি পালোঁহি। প্ৰথম সাগৰত গা ধুই তাৰপিছত হোটেললৈ যাম। মানে হোটেলখন বুক কৰি থৈ আহিছোঁ। আহি পেলাই আগে আমি ফাৰ্ষ্ট টাইম সাগৰত গা পা ধুই পেলাই তাৰপিছত মন্দিৰত যাম। মজা চাওক, কি মজা একদম বালি চাওক। কিমান অলপ গৰম হ'লেও আপোনাৰ ইয়াত আপোনাৰ সাগৰৰ পাৰত ধুনীয়া একদম ঠাণ্ডা হাৱা মাৰি থাকে আপোনাৰ। এতিয়া অকণমান আমাৰ দেৰি হোৱাৰ কাৰণে মানুহবিলাক ইমান অলপ কম, কাৰণ ৰাতিপুৱা সোনকালে গা ধুই মানুহবিলাক মন্দিৰ চাবলৈ যায় দৰ্শনৰ কাৰণে। অলপ দুপৰীয়া সময়ত অকণমান মানুহৰ ভিৰটো কম আৰু সাগৰৰ পাৰত, কিন্তু দুপৰীয়া আপোনাৰ ঢৌটো বেছি। চ' আপোনালোকে ৰাতিপুৱা আহিলে ভাল হয়, বা গধূলি সময়ত সাগৰ ফুৰিবলৈ বহুত ধুনীয়া। আমি সেইটো কাৰণে অলপ যাওঁ। গা ধোৱাটো বাৰু পিছৰ কথা, অলপ চাই লওঁ পানীৰ কণ্ডিশ্যনটো চাই পেলাই। ইমান এটা ডাঙৰ ডাঙৰ ঢৌ দেখিলে ভয় লাগে। তাৰপিছত বহুতেই ধুনীয়া এটা পৰিৱেশ। ইয়ালৈ আহিলে মনটো ইমান ধুনীয়া লাগে নে। আপুনি সাগৰটো মানে মানুহে বহুত দেখিছে, বা আমি গৈছোঁ বা আপোনালোকেও গৈছে, কিন্তু ইয়াৰ এটা পৰিৱেশটোৱে বেলেগ আপোনাৰ। তাৰপিছত সাগৰৰ কাষৰ এই হোটেলকেইখন দেখিছেনে? এই তাৰে এখন আমি হোটেলত আমি বুকিং কৰিছোঁ, মানে কাৰণ সাগৰো দেখা পোৱা যাব আৰু মন্দিৰৰ ওচৰতে থাকিব। সেইটো কাৰণে একদম সাগৰৰ একদম ওচৰত পাইছোঁ। কিন্তু আপোনাৰ বহুত মানে ইয়াত চাউণ্ড দেখিছেনে? মানে এনেকুৱা চাউণ্ড নহয় আপোনাৰ, কথা মানে নুশুনে। হাৱাটো বহুত হাৱা চলে আপোনাৰ, বহুতেই হাৱা চলে চাওক আপোনাৰ। ইয়াক আপোনাৰ পানী নামিব লাগে, সেইটো কাৰণে সি বুজি পোৱা নাই যে পানীখিনি কিমান ভয়ংকৰ। বহুত ধুনীয়া। আপোনাৰ মেক্সিমাম মানুহটো আপোনাৰ পুৰী জগন্নাথটো আহিছেই, আমিহে অহা নাই চাগে। অসমৰ মানুহটো প্ৰায় মানে আহিয়ে থাকে। বহুত মানুহ লগ পাইছোঁ আমাৰ অসমৰ, কিন্তু আমি যোৱা নাছিলোঁ। লাষ্ট আমি আহিলোঁ এবাৰ চাবৰ কাৰণে। বহুত এটা ভাল লগা, আৰু যেন আমি ইয়াৰ পৰা মানে ঘূৰি নাযামেই এনেকুৱা লাগে। মানে ইমান ধুনীয়া জেগা মানে থাকিবৰ কাৰণে, পৰিৱেশটোৱে মজা লাগে দেই। চব কথা পাহৰি যোৱা যায় ইয়াত আহিলে, একদম বহুত বঢ়িয়া। আমি তাৰপিছত আমি ফটো চটো অলপ উঠিলোঁ, চেল্ফি ল'লোঁ। কেনেকুৱা লাগিছে অলপ জনাব। ভিডিঅ'টো লেটকৈ হ'লেও দিলোঁ, কেনেকুৱা লাগিছে জনাব ভিডিঅ'টো। মানে বহুতেই মজা একদম। আৰু ইয়াত চাওক, দুটা ফেমিলি আহিছোঁ, দুটা ল'ৰা ছোৱালী, দুইটা কেনেকুৱা ধুনীয়াকৈ খেলিছে বালিত, কি মজা বনাই একদম। আগৰ কথা মনত পৰি গৈছে দেখি পেলাই। পানীখিনি দেখিছেনে কেনেকুৱা ধুনীয়া পানী, কিন্তু বহুত ভয়ংকৰ। সৰু ল'ৰা ছোৱালী হ'লে একদম ধৰি থাকিব হাতত, পটককৈ ঢৌটো বহুত ডাঙৰ ডাঙৰ ঢৌটো একেবাৰতে লৈ গুচি যাব। বহুত মজা লাগে, কিন্তু বহুতেই বঢ়িয়া, বহুত বঢ়িয়া, বহুত বঢ়িয়া। যে গম পাইছে চাগে। বেছি সময় ইয়াত নকৰোঁ আমিও দুদিন থাকিম, আৰু দুদিনৰ প্লেন আছে। ইয়াত চাম ভূৱনেশ্বৰ চাম। ভূৱনেশ্বৰতো 5-6টা ভাল প্লেচ আছে, চাবলগীয়া মন্দিৰ আছে। আৰু ভূৱনেশ্বৰৰ আপোনাৰ ডাঙৰ এটা চিৰিয়াঘৰ আছে, চিৰিয়াখানা, সেইটো চাবলৈ যাম। আৰু ৰাস্তাত আপোনাৰ 3-4খন মন্দিৰ আছে, বহুত ধুনীয়া ধুনীয়া মন্দিৰ। মন্দিৰটো চাওঁ আমি। ইয়াৰ উটত উঠিলে, উটত চাওক, উটত উঠা পোৱা নাছিলে বোলে। উটত উঠিলে ল'ৰা ছোৱালী দুইটা আৰু মাক উঠিলে উটত, চাওক আপোনাৰ। এই কি মজা আপোনাৰ উটত চাওক। ইণ্টাৰটেইনমেণ্ট এটা বহুত ধুনীয়া। আৰু কি কৰিব এতিয়া, ধুনীয়া ধুনীয়া মানে এইটো নামাটো ষ্টাইলটো চাওক আপোনাৰ। এটা চিৰি লগাই দিয়ে, কিমান ওখ চাওক। উটত উঠা মজা আৰু নামা। পৰিলেও একো নহয়, বালি আছে তলত। জঁপিয়াই দিয়া একো নহয়। লাহে লাহে লাগিছে ভয়তে। জঁপিয়াই দিয়া একো নহয়। ভয় কৰিছে। ই পানীত নামি গোটেই একদম পূৰা
বাস তাৰপিছত আমি এটা গা ধুলোঁ এতিয়া ঠিকছে ডেঞ্জাৰ্ছ আছে কিন্তু দেই এইটো চাওকচোন ঢৌটো বাপৰে বাপ এইটো লৈ যাব নিচিনা লাগে একদম পূৰা বিলকুল এই বহুত মানে ডেঞ্জাৰ আপোনাৰ ঢৌটো আপোনাৰ চাওকচোন কেনেকুৱা ঢৌ কিন্তু মানে গা ধুলে ধুই থাকিব মন যায় কিন্তু পানীখিনি বহুত নিমখীয়া পানী সঁচাকৈ সাগৰৰ পানীখিনি সঁচাকৈ ইমান নিমখ ঢালি থৈছে নহয় আপোনাৰ নিমখৰ গোটেই নিমখ ঘৰত আপোনাৰ ভালকৈ মাথা নধুলে আপোনাৰ চুলি সৰি যাব ইমান নিমখ আছে আপোনাৰ এয়া সেই কি মজা দেই ঠিক আছে আমি এতিয়া আহি গৈ যাওঁ এতিয়া মন্দিৰলৈ মেইন যি কামটোৰ কাৰণে আহিছিলোঁ এই আমি আহি পালোঁ এই মন্দিৰ আপোনাৰ চাওক মন্দিৰৰ গোটেই পৰিৱেশটো ছাইডৰ ইমান এটা ধুনীয়া নহয় লাগিছে নহয় মন্দিৰটো আপোনাৰ কিন্তু মোবাইল ভিতৰলৈ লৈ যাব নিদিয়ে আপোনাৰ মোবাইল আপোনাৰ এলাউড নাই ফটো আপুনি ভিডিঅ' যি বনাই আপুনি বাহিৰৰ পৰাই বনাব লাগিব মন্দিৰৰ বাউণ্ডাৰীৰ ভিতৰত আপুনি মোবাইল লৈ যাব নোৱাৰিব তাত জমা কৰি আগতীয়াকৈ ইয়াতে জমা কৰি যাব লাগিব আমি চেণ্ডেল জোতা মোবাইল ইয়াত জমা কৰি যাব লাগিব এটা আপোনাৰ দোকান আছে 50 ৰুপিজ লয় এইটো চাওক আপোনাৰ ওচৰত জুম কৰি দেখিছোঁ 50 ৰুপিছে আপোনাৰ গোটেইখিনি বস্তু জমা কৰি থৈ যাব লাগিব তাৰ আগতে আপোনালোকে ফটো ভিডিঅ' যি বনাই লওক এয়া চাওক ইমান ধুনীয়া লাগিছে জগন্নাথ মন্দিৰ আপোনাৰ ভিতৰতো দেখাব পাৰে কিমান ভাল লাগিল হয় বহুত ধুনীয়া কিন্তু উপায় নাই আমি ভিতৰতো দেখাব নোৱাৰিম আৰু মোবাইল ইয়াতে থৈ যাম ইয়াৰ পৰা এইকাৰণে দেখালোঁ আপোনালোকে চাওক ইয়াৰ পৰাই আপোনালোকে প্ৰণাম কৰি যাওক জয় জগন্নাথ সঁচাকৈ কিন্তু দেই মানুহবিলাক এইটো কাৰণে বাৰে বাৰে আহে মই ভাবোঁ মানুহবিলাক জগন্নাথত আছে কি ইমান বাৰে বাৰে গৈ থাকে যে কিন্তু এইটো কাৰণে মানুহবিলাক আহি থাকে বাৰে বাৰে ইমান ধুনীয়া বস্তু চাবৰ কাৰণে সঁচাকৈ কৈছোঁ সেইকাৰণে মই অসমৰ মানুহৰ কাৰণে এই অসমীয়াতে মই ভিডিঅ'টো বনাইছোঁ চাওক বুলি আৰু চাই পেলাই আহক আৰু যিসকলেতো আহিছে তেওঁলোকে জানেই কেনেকুৱা লাগিলে জনাব মন্দিৰৰ ভিতৰখিনি দেখাব নোৱাৰিলেও আপুনি বাহিৰলৈ যাওক সমুদ্ৰৰ কিনাৰতে মাছ আমি আকৌ আজি আহিলোঁ সাগৰৰ পাৰলৈ আপোনাৰ তাত সাগৰৰ এইবিলাক মাছবিলাক চাওক কি প্ৰজাতিৰ মাছ আছে ইয়াত এই গধূলি সময় আপোনাৰ চাওক গল্ডেন ব্ৰিজ বুলি কয় জেগাডোখৰ তাত আহিছোঁ আমি গল্ডেন ব্ৰিজত আপোনাৰ ইয়াত ধুনীয়াকৈ চেয়াৰ পৰা হৈছে ধুনীয়া সাগৰৰ আপুনি হাৱা লওক মাছ চাছ আছে লগে লগে ভাজি দিব আপোনাক লগে লগে খাই মস্তি মাৰিব পাৰিম তাৰপিছত আমি আজি ভূৱনেশ্বৰৰ কাৰণে ওলালোঁ ভূৱনেশ্বৰলৈ যাওঁতেও এয়া আপোনাৰ সাগৰ ৰাস্তাত এইটো ভূৱনেশ্বৰলৈ যোৱা ৰাস্তা এইটো আপোনাৰ পুৰীৰ পৰা আমি ওলাই আহিলোঁ ভূৱনেশ্বৰৰ আপোনাৰ এইখনৰ গাড়ী ৰখিছে আপোনাৰ অলপ ফটো চটো উঠাবৰ কাৰণে সেইটো কাৰণে আপোনাৰ চেল্ফি টেল্ফি লৈ লওক ধুনীয়াকৈ ফটো বনাব পাৰিব ভিডিঅ' বনাব পাৰিব ধুনীয়াকৈ বহুত ধুনীয়া পৰিৱেশ একদম মস্ত একদম বহুত ধুনীয়া লাগিছে আপোনাৰ চাওক জেগাখিনি ডাৱৰখন চাওক অলপ সাগৰ চাওক গাখীৰৰ নিচিনা বগা পানী একদম সঁচাকৈ আপোনালোক যদি আহেনে আপোনালোকে টুৰিষ্ট বাছ পাব ইয়াৰ পৰা এই আপোনাৰ পুৰীৰ পৰা আপোনাৰ ভূৱনেশ্বৰৰ কাৰণে 250 কৰি ল'ব আপোনাৰ ভূৱনেশ্বৰত যিকেইটা প্লেচ 6-7টা প্লেচ আপোনাক পূৰা দেখুৱাই দিব আপোনাক এটা ডলফিনো ওলাই জেগা আছে তাতো লৈ যাব টোটেল আপোনাৰ 6টা নে 7টা প্লেচ দেখাব 250 কৰি AC বাছ যায় টুৰিষ্ট বাছ তাত আপোনালোকে বুকিং কৰিব প্ৰতিখন হোটেলতে আপোনাৰ বুকিং নম্বৰ থাকে মই এইটো সিহঁতৰ কণ্টেক্ট থাকে চাগে তাতে আপোনালোকে টিকেট লৈ পেলাই ভূৱনেশ্বৰখনো চাই আহিব বহুত ধুনীয়া লাগে ভূৱনেশ্বৰতো বহুত আছে আৰু ভূৱনেশ্বৰতে আপোনালোকে অহাৰ টাইমত ট্ৰেইনত উঠিব পাৰিব পুৰীলৈ বা জগন্নাথলৈ আপোনালোকে ঘূৰি অহাৰ দৰকাৰ নাই ভিডিঅ'টো কেনেকুৱা লাগিলে গাইজ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব থেংক ইউ নতুনসকলে ছাবস্ক্ৰাইব কৰিব চেনেলটো বাই বাই থেংক ইউ ছ' মাছ